এতিয়া গৈ আছোঁ বিয়া ঘৰলৈ একদম উঠিলোঁ এয়া দেখিছেনে কি ধুনীয়াকৈ ৰ'দ ওলাই গৈছে আৰু এতিয়া দাদা গা ধুৱাব মানে মাহ হালধি সানি গা ধুৱাব চ' তাৰ কাৰণে গৈ আছোঁ আৰু দৰা আজি দিনৰ বিয়া যেতিয়া 9টা 9:30 যাব তাৰপিছত আহি পেলাই ৰেডি হ'ম এতিয়ালৈকে এয়া দেখিছেনে কি ধুনীয়া লাগিছে ৰাতিপুৱা ৰ'দ পায় কাৰণ ইমান ৰাতিপুৱা আজিলৈকে উঠি পোৱা নাই চ' এতিয়া ব'লক যাওঁ তেনেহ'লে দৰা ঘৰলৈ এয়া গা ধুৱাবলৈ পূৰা ৰেডি হৈ আছে গালি পাৰিব দেৰি হৈছে দেখি हैंड पंप नल बाल माँ हत्ते दानल बाल माँ मोरे अंगना में लगवाए कुएं से पानी ना भरवाए कुएं से पानी ना भरवाए छत टप के आवागी तन पड़ के जावागी तुझ पे नजरों ब्लॉक हो गई मेरी हद हो गई डिस्टेंस की गल हो गई और चुन से की बहुत हुई डिस्टेंस तेरी मेरी कदी ते क्लोज है रे आ मैं तेरे हॉट नु टच करना ये डटनी पीछे नहीं हटनी तू एक दिन मेरा ही होना ओ इत्थे आ Yeah. तूफान है मचिया क्यों आफत कभी आग का दरिया तू पहली दफा ये स्टाइल तेरा जाना था नहीं पता ये टाइम भी है आना कह तू क्लोजर आ ये इस पल हो ही नहीं सकता के डटनी पीछे नहीं हटनी तू एक दिन मेरा ही होना ओ इत्थे आ ओ इत्थे आ फ्रेंड्स माँ हालधि खानिलो बेছি टाइम नालागिल আৰু সোনকালে আহি পেলাই ৰেডি হওঁ কাৰণ এতিয়া দৰা ওলাল মানে দৰা যাবলৈ সময় হৈ গ'ল সেইকাৰণে চ' এতিয়া যাওঁ ছোৱালী শুই আছে এতিয়া তাই যাবনে নাই যাম বুলি কিনে তো উৎপাত লগাই আছে কিন্তু তাইক লৈ যাবলৈ অলপ ভয় লাগিছে কাৰণ কালি গুৱাহাটীৰ পৰা আহিছোঁ সেয়া গাড়ীৰ বতাহ লাগিছে অলপ চৰ্দি লাগি আছে কাহি আছে আৰু আজি যদি যায় তো গাড়ীৰ বতাহটো অলপ বেছিকৈ লাগি যাব আৰু বতাহ চেঞ্জ হৈছে ন এনভাইৰনমেণ্ট চেঞ্জ হৈছে চ' লৈ যাওঁ নে নাযাওঁ এনে তাইক পটাই আছোঁ যে নালাগে মাহীৰ লগত থাক সৰু মানে মোৰ ভণ্টিৰ লগত থাকিবলৈ কৈছোঁ তাইও নাযায় সৰু ছোৱালী হৈ আছে ন তাইৰ সেইকাৰণে এতিয়া ঘৰ আহি পালোহি এতিয়া তাড়াতাড়িকৈ ৰেডি হওঁ আৰু আপোনালোকে ব্লগটো চাই থাকিব এতিয়া দৰা ওলাইছে চাওঁ ব'লক জানো बाय बाय बुन चाहिँ कुन गाडीमा जानु अर्को हाम्रो गाडीमा এতিয়া আমি কইনা আনিব গৈ আছো আরে মুখখন বেকাব
सेकेंड कइना और 2 बछर पिছত और एफाले भाइटी भन के भन के भन्छ मान्छे जले बनाउँछ पेन लगाइन त बेटा भन त मामी आनिब गएछु भन मामी आनिब गएछु अरे के बा इजुला मिसाला फोन लगाउँदा कहाँ छ सो फ्रेंड्स आमी अलरेडी आधा रास्ता गलो कमेও आमार 2 घंटामान समय लागिছে গৈ পাওয়ালে আৰু এফালে দেখিছেনে বাগান সেইটো দেখাই লম বুলি ভাবিছো এটো হল অসমৰ বিখ্যাত মুনাবাৰী বাগান হয় এটো বিছনা ডিস্ট্ৰিক্টত অৱস্থিত সৰি বিছনা ডিস্ট্ৰিক্ট নে গহপুৰ সেইটো নাজানো আৰু বিছনা আৰু গহপুৰৰ মাজত অৱস্থিত আৰু আমাৰ দৰা গৈ বহিছে এতিয়া ইয়াত আহিব মানে দৰাক এতিয়া খাদৰিব গুটে কইনাৰ ফ্যামিলি বিলাকে মানে বৰ নবৰ মামায়ক মা দেউতা ভাইক ভনিক যিমান আছে গুটেখিনি খাদৰিব ইয়াত কন্যাদান দিয়া পৰ্ব চলি আছে তাৰ পিছত ফুট লগাই ভৰি ধুৱাব আমাৰ আৰু এয়া আমি গুটেই মুখাই একেলগে বহি পেলা ফটোকে উঠাই আছো কাৰণ বিয়াতো আমাৰ বেলেগ একো কাম নাই যাব লাগে খাব লাগে আৰু কি এতিয়া সবে বাহিৰত বহি মানে বাহিৰত কাৰণ ঘৰটো উঠাবলৈ সময় নহল আমাৰ ৰেডি হওঁতে সময় গৈছে দৰা অলৰেডি গলে তাতকে আমি 15 মিনিট লেটকেহে ওলাইছো সো কইনা ঘৰতে গৈ পেলা ফটো উঠাইছো আৰু এফালে আমাৰ এইটো মা ডাঙৰ জেঠাই সৰু পেহিয়া দেখিছেনে পুৰা একদম পেনচন পিন্ধি পেলা কাৰণ দৰা যোৱাৰ পিছত আমাৰ এটা খেল হয় ৰতেউলি বুলি কিনে খেলে তাত মানে গুটেই লেডিজ পাৰ্টি বিলাকে নাচে সেই কাৰণে আৰু এফালে এতিয়া দৰা আৰু কইনা ফুট লগাইছে একচুয়ালি মোৰ ভিডিও বনাবলৈ নহল সেই কাৰণে ভিডিও বনাবলৈ নোৱাৰিলো সেই কাৰণে ফটোখিনি নিকে শেয়াৰ কৰিছো আৰু এয়া আমাৰ ছোৱালী তাই আজি আমাৰ কইনাৰ নিচিনা হৈ গৈছে পুৰা একদম ৰেড কালাৰ ব্ৰাইডাল কি বুলি লেহেঙ্গা পিন্ধি গৈছে আৰু এফালে এতিয়া দাদাৰ বুক একেলগে মণ্ডপত বহোৱা হল আৰু ইয়াৰ পিছত এতিয়া বিয়াৰ যিখিনি থাকি যোৱা পৰ্ব মানে এতিয়া খেন্দুৰ দিয়া পৰ্ব চলিব এয়া দেখিছেনে খেন্দুৰ দিয়া আমাৰ খেন্দুৰটো এবাৰতে নিদিয়ে 3 পাক ঘূৰিব লাগিব মণ্ডপত 3 পাক ঘূৰিহে খেন্দুৰ দিব আৰু খেন্দুৰ লগোৱা পিছত সেই খেন্দুৰখিনি ছোৱালী মানুহৰ মানে কইনাৰ ফ্যামিলিয়ে চাব নাপায় বুলি কিনে কয় সো লগালগ সৰুকে মাং টিকা নিচিনাকে এটা কাপোৰ থাকে হেতু দি পেলাই ক্লিপ দি ঢাকি থোৱা যায় আৰু এফালে দাদা গাইড কৰি আছে আমাৰ জুৱাই দেখুৱাইছে কত মানে খেন্দুৰটো অকমান এনেকে বগা কাপোৰ দেখিছে ন তাত চটিয়া আহি পেলাই কইনাৰ ক্ষীৰত খেন্দুৰ দিব লাগিব সো এইবিলাক ভালকে আপোনালোকে চাই লওক আৰু দাদাৰ বিয়াটো এনজয় কৰক আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ মানে কোনে মোৰ ভিডিওটো চাই আছে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলত কোনোবা নতুনকৈ আহিছে তেনে সাবস্ক্ৰাইব কৰি দিব আৰু এই বগা কাপোৰযোৰ দেখিছে ন হেতু এতিয়া ধুনিয়াকৈ খামৰি খুটৰি হেতু কইনাক দিয়া হয় কাৰণ হেতু ধুনিয়াকৈ খাসি থব লাগে হেতু জুনে চাব নাপায় বুলি কয় আৰু এফালে খেন্দুৰ দিয়া পৰ্বটো শেষ হ'ল আৰু এফালে আমাৰ জেঠাই বৰ এতিয়া বৌ আৰু বৰ ক্ষীৰত খেয়া খেন্দুৰটো ঢাকি দিছে আৰু আজি বিয়াটো কমপ্লিট বুলিয়ে ধৰক আৰু ইয়াৰ পিছত বিদায় হ'ব তাৰ পিছত আমাৰ বিয়াটো শেষে বুলি ধৰক তাৰ পিছত কইনা ঘৰত শেষ একচুয়ালি এইফালে দৰাই কইনাক মানে এনেকৈ খুচত লৈ দাঙিব লাগে হেতু পৰ্ব চলি আছে আৰু বৌয়ে দাদা সেৱা কৰিলে আৰু এইফালে আমাৰ ভাইটিহঁতে এফালৰ পৰা নাচি আছে
ओए म आधा घन्टीमा चल्ने काफी বিয়া কইনা ঘৰৰ খতম এতিয়া আমি আহি আছোঁ ঘূৰি আৰু দৰাতকৈ আমি আগতে 15 মিনিটমান আগতে ওলালোঁ চ' এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ৰাস্তাতে মানে কাম আছে আৰু কাম থকাৰ কাৰণে আমি এইফালে খালোঁ মিঠা বেল পুৰি আৰু লগতে মানে কি হ'ল কাম আছিলে মানে মোৰ গিফ্ট এটা ল'ব আছিলে গিফ্টটো কিনাই নাছিলোঁ সেইকাৰণে আৰু এইফালে কইনা ঘৰ আহি সোমাল আৰু এইখিনি এতিয়া কইনা ঘৰ আহি সোমাৰ পিছত ইয়াত চাকি দিয়া থাকে মানে আটাৰ চাকি তাত গছকি আহিব লাগে তাকে দেখুৱাই আছে আৰু লগতে আমি এই দৰ্জাত ৰখি আছোঁ খাপ পিটি পেলাই মানে আমি দাদা আৰু বৌক ভিতৰত সোমাব নিদিওঁ যেতিয়া দাদাক মানে আমি ডিমাণ্ড কৰিম যে আমাক এইটো লাগে সেইটো লাগে চ' ডিমাণ্ড পূৰা হ'লেহে ভিতৰত এণ্ট্ৰি হৈছোঁ আৰু এতিয়া লাষ্ট আৰু এটা আছে মানে বৰমাৰ লগত নতুন বোৱাৰী মানে শাহু বোৱাৰী খেল এটা হ'ব তাতে মানে ধান দিয়া আছে ন ধানৰ ভিতৰত তামোল মানে পইচা গোটা পইচা এনেকৈ ভৰাই দিয়ে কোনে বিচাৰি পাব সেইটোৱে খেলখন কৰি যোনে জিকি পাব সেই জিকিব সেইটো আৰু
এতিয়া বাজিছে 11:30 আমি আহিলোঁ এতিয়া ফ্ৰেছ হ'লোঁ আৰু এতিয়া শুওঁ আৰু আজি বিয়াটো ইয়াতে শেষ হ'ল মানে আজি কাইলৈ ৰিচিপশ্যন চ' কাইলৈ ব্লগ দিম আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বিয়া বুলি ক'লেতো এটা ইভেণ্টে নহয় ক'ব গ'লেতো এটা ইম'চনেল কালচাৰেল মেথড প্ৰচেছ হয় সেইকাৰণে আৰু আজি অকণমান ইম'চনেলি গ'ল আৰু যেতিয়া বিদায় হৈছিল বহুতো কান্দা কাটা হৈছে অকণমান বেয়াও লাগিছে দেখি পেলাই নিজৰ দিনবিলাক মনত পৰি গৈছে আৰু এতিয়া খুব ভাগৰ লাগিছে আৰু এইটো মুখখন জিলিকি আছে উৎপাততে ভাগৰ ইহঁতৰ নালাগে আমাৰ ভাগৰ লাগিছে ৰাতিপুৱা অলপ সোনকালে উঠিব লাগিব যিহেতু সেইকাৰণে চ' আজিলৈ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ টিল দেন বাই বাই